ৰেলত কোনে দিছে অসমৰ যুৱকক মৃত্যুৰ ভাবুকি পত্নীলৈ শেষৰটো ফোন মই চাগে আৰু ঘূৰি যাব নোৱাৰিম নিৰুদ্দেশ হৈ আছে চতিয়াৰ এজন যুৱক নাম সুধন বৰ্মন কৰ্মসংস্থাপনৰ বাবে চেন্নাইলৈ যোৱা যুৱকজন 20 মেৰ পৰা নিৰুদ্দেশ হৈ আছে 18 মেত ঘৰৰ পৰা ওলাইছিল চেন্নাই ষ্টেচন পোৱাৰ আগতে পত্নীলৈ ফোন কৰি কৈছিল মোক কোনোবাই মাৰিবলৈ আহি আছে মোৰ ছোৱালী দুজনীক চাবি মোৰ চাগে আৰু উভতি যোৱা লিখা নাই যোৱা 5 দিন ধৰি যুৱকজনৰ লগত কোনো যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে 18 তাৰিখে ওলাইছে সি গৈ বুধবাৰে দিন চেন্নাই গৈ পাব বুধবাৰ দিন মই 11টা বজাত কামত গৈছিলো নিৰণীত পিছত মানে তাত মানে মই মানে কাম কৰি আছিলে 11টা বজাত মানে জিৰব বহিছো পিছত মানে মই ফোন কৰিলো নিজে ফোন কৰিছো যে ক'ত গৈ পালি পিছত মা মই এতিয়া ৰাতি 8টা বজাত গৈ চেন্নাই পাম তেতিয়াহে ফোন কৰিম যে বহুত গৰম বহুত কষ্টকে গৈ আছো যে হ'ব ভালকে যাবি পিছত ফোনটো কাটি দিলে তাৰপাছত আৰু কথা পতা নাই সন্ধিয়া টাইমত ঘৰত আহিছো এই বোৱাৰীজনী কান্দি আছে যে মা আপোনাৰ ল'ৰাই কৈ আছে কোনোবাই বোলে মাৰিবলৈ আহিছে মোৰ তেতিয়া খন্দেহ লাগিল কোনে মাৰিব তাক মাৰিবলৈতো মানুহ নাই ইমান দিন গৈ আছে অকলে আহি আছে তাৰ কিন্তু শত্ৰু নাই এতিয়া ক'ৰ পৰা ওলাইছে মোৰ মানে গা কঁপি আছে পিছত ফোন কৰিছো বোৱাৰীজনী কৈছো ফোনটো লগাই দিয়াচোন লগাই দিলে লগাই দিয়াৰ পিছত হেল্ল' বুলি কৈ আছো মাতে নিদিলে মাত নিদি কাটি দিলে ফোন তাৰ পৰা আৰু ফোন নাই মোৰ লগত মোৰ এতিয়া মানে আহ্বান জনাম মানে মোৰ ল'ৰাটো লাগে য'ৰ পৰা পাৰে ৰাইজে মোৰ ল'ৰাটোক আনি দিয়ক এইটোৱে আহ্বান ঘটনা সন্দৰ্ভত পৰিয়ালে চতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰি নিৰুদ্দেশ হোৱা যুৱকজনৰ সন্ধান উলিয়াবলৈ কাতৰ আহ্বান জনায় সোমবাৰে গৈছিলে 18 তাৰিখে গৈছিলে ই 3 দিন মোক ফোন কৰিছে বুধবাৰে 7:30 মানত ফোন কৰিছে ফোন কৰি কৈছে দুটা ছোৱালীক ভালকে চাবি তই তাৰপিছত মই কন্টেক্ট কৰিব নোৱাৰো ফোন কৰিব নোৱাৰো আৰু কৈ আছে মোক চাগে কোনোবাই মাৰিব আহিব নেকি এনেকুৱা ভয় খুৱাইছে তাক তাৰপাছত মই কৈছো যে তই উভতি আহ ঘৰত কৈ মই যাব নোৱাৰিম বুলি কৈছে ই লগৰ কেইটাক সুধিছো কৈ একো নহয় কাজিয়া চাজিয়া একো নাই এনে কৈছে সি তাৰপাছত মই কৈছো সি নামিছে আপোনালোকে দেখা নাই কি দেখা নাই মই এনেকুৱা কৈছে আৰু আমি থানাত কন্টেক্ট কৰিছো পিছদিনাখনে চেন্নাইলৈ গৈ আছিলে সুধন বৰ্মন টোটেল 12 জন মানুহ আছিলে 12 জনৰ 11 জন আছে এজন নাই মোৰ স্বামী নাই চতিয়াৰ পৰা অঞ্জন শইকীয়াৰ ৰিপৰ্ট টাইম 8